যাবলৈ এতিয়া ৰেডি। হেল্ল', কি খবৰ? ভালনে বাৰু? সকলোকে সুইট মনাৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি হৈছে 22 তাৰিখ, 22 জানুৱাৰী। ৰাতিপুৱা এতিয়া 5টা বাজিছে। আজি ফাইনেলি সেই দিনটো আহি পৰিছে, যিটো দিনৰ কাৰণে 9 মাহ ধৰি অপেক্ষা কৰি আছিলোঁ। মোৰ শ্বৰ্টছবোৰ চাই গম পাইছেই চাগে আমি বৰ্তমান গুৱাহাটীত আছোঁ, কাৰণ ডক্টৰে ডেলিভাৰী ডেটতকৈ কেইদিনমান আগতীয়াকৈ আহি থাকিব দিছিলে। যিহেতু মৰিগাঁৱৰ পৰা গুৱাহাটীলৈ অলপ দূৰ হয়, সেইকাৰণে বিশেষ ইমাৰ্জেঞ্চিত অসুবিধা হ'ব পাৰে বুলি। চ' 5 জানুৱাৰীতে আমি আহিছিলোঁ ইয়াতে, আৰু সকলোবোৰ চেকআপ কৰা হ'ল, ডক্টৰক দেখুওৱা হ'ল, সকলোবোৰ অ'কে আছে। চ' আজি 22 তাৰিখটো ডক্টৰে ডেট দিলে। ৰাতিপুৱা 7:30টাত পোৱাকৈ মাতিছে। ওচৰতে আছোঁ হস্পিটেলৰ একেবাৰে। এতিয়া সেই লাহে লাহে যাবলৈ ৰেডি হৈছোঁ। আৰম্ভ কৰিছোঁ ভিডিঅ'টো ইয়াৰ পৰাই। সম্পূৰ্ণ ভিডিঅ'টো মোৰ লগত চাই থাকিব। এয়া যাবলৈ এতিয়া ৰেডি। 7:10 হৈছে। মিষ্টাৰ আমি চবেই ৰেডি হৈ গ'লোঁ, যাওঁ আৰু। বেগ চেগবোৰ লৈ এয়া মিষ্টাৰ আগে আগে আৰু আমি পিছে পিছে। আজি বতৰটো একেবাৰে ঠাণ্ডা, একেবাৰে কুঁৱলী পৰি আছে। ৰ'দৰ নামত একোৱেই নাই এতিয়ালৈকে। এয়া গাড়ীত আহি আছোঁ। পাই গ'লোঁ আহি। এয়া এতিয়া প্ৰথমতেই যিখিনি ৰিচেপশ্যনত কৰিবলগীয়া থাকে সেইখিনি হাজবেণ্ডে কৰিবলৈ গৈছে। সময়বোৰ পাৰ হৈ গৈ আছে। অতিলৈ গ'লোঁ। অতিৰ বাহিৰত মা আৰু হাজবেণ্ড বহুত উৎকণ্ঠাৰে বাট চাই আছিলে। তাৰপিছত অতিৰ পৰা উলিয়াই মোক ICUত ৰাখিলে, অবজাৰভেশ্যনত। 3-4 ঘণ্টাৰ পিছত অবজাৰভেশ্যনৰ পৰা উলিয়ালে। এয়া ভগৱানৰ শ্ৰেষ্ঠতম উপহাৰ আমাৰ জীৱনলৈ। 2টি কণমানি আহিলে। মই তেতিয়ালৈ ভালকৈ দেখাই নাছিলোঁ। এইবোৰ সৰু সুৰাকৈ সকলোবোৰ হাজবেণ্ডে ভিডিঅ' কৰি থৈছে, আৰু এনেকুৱা সময়ত ভিডিঅ' কৰিবলৈও নহয়, দৌৰা দৌৰি ইফালে সিফালে এইবোৰ কৰি থাকিবলগীয়া হয়। আমাৰ কণমানি দুয়োটাই হৈছে ল'ৰা। এতিয়ালৈ ডাঙৰ সৰু কোনটো কি মই ভালকৈ ধৰিব পৰা হোৱাই নাই। অবজাৰভেশ্যন ৰুমৰ পৰা আনি এয়া কেবিনত শ্বিফ্ট কৰিলে। আজি প্ৰথম দিন, সেইকাৰণে বেডতে আছোঁ। হৈ গ'ল সকলোবোৰ। অতিপাও ওলালোঁ, আৰু আজি পিছদিনাহে, কাৰণ কালি মানে একদম বিশেষভাৱে শুই আছিলোঁ, ভিডিঅ' কৰা নহ'ল। ইফালে মাহঁত, আমাৰ কণমানি দুটা শুই আছে। হস্পিটেলৰ পৰা 4 দিনৰ ৰিলিজ ল'লোঁ, আৰু আহি পালোঁ ৰুমত। মানে ডিছচাৰ্জ লোৱা সময়ত ইমান বেছি খেলি মেলি আৰু ইটো সিটো হৈ গ'ল। মই আৰু মাহে আছিলোঁ ইফালে, আমাৰ 2টা বেবীক লৈ, সেইকাৰণে ভিডিঅ' কৰিবই নহ'লে। এতিয়া ৰুমত আহি পোৱা হ'ল আজি 2 দিন। মই তেতিয়াও ভিডিঅ' কৰিব সময় পোৱা নাই। আমাৰ এইফালে এজন কণমানি শুই আছে এয়া, আৰু এজনক দেউতাই বাহিৰত ৰ'দত লৈ আছে। তো আজি যাব লৈছোঁ ঘৰলৈ। ভিডিঅ'টো এইখিনিৰ পৰাই আকৌ আৰম্ভ কৰিছোঁ। আৰু এইফালে গুৱাহাটীৰ পৰা ফাইনেলি ঘৰৰ অভিমুখে গৈ আছোঁ আমাৰ কণমানি দুটাক লৈ। কণমানি দুটা প্ৰথমবাৰৰ বাবে ঘৰলৈ গৈ আছে। এয়া আহি পাই গ'লোঁ আমাৰ মৰিগাঁৱৰ ঘৰখন, আমাৰ নিজৰ ঘৰখন, প্ৰথমখন ঘৰ। শহুৰ দেউতাই বহুত অপেক্ষাৰে নাতিকেইটাৰ বাবে বাট চাই আছে। হস্পিটেললৈও গৈছিলে তেওঁ, আৰু আজি আহিব বুলি গম পাই একদম গাত তত নাই। এয়া আগবঢ়াই লৈ গৈছে। যিহেতু এইখন সিহঁতৰ নিজৰ ঘৰ, সেইকাৰণে প্ৰথম এইখন ঘৰ গছকাইহে পিছত
মাৰ ঘৰলৈ যাম বুলি ভাবি ইয়াতে সোমালোঁ আৰু ইয়াতে সৰু সুৰা যিখিনি নিয়ম কৰিবলগীয়া আছে গোটেইখিনি কৰি লোৱাৰ পিছতহে ইয়াৰ পৰা ওলাম। আনফালে এয়া আমাৰ দ্বিতীয়খন ঘৰ, মানে মোৰ মাৰ ঘৰখন পালোহি। এইফালে আমাৰ ভাগিনজনী আৰু হ'বলগীয়া এয়া মামীয়েক আহিলে, মামীয়েকে আগবঢ়াই লৈ গ'ল আমাৰ দুয়োটি কণমানিকে। আনফালে ভাইটি আৰু দেউতি আৰু এয়া সৰু দেহীয়ে লগ লাগি গোটেই ঘৰখন বেলুনেৰে ধুনীয়াকৈ সজাই ৰাখিছে আৰু আগবঢ়াই লৈ গৈছে।